Guys, welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনা কৰিলো মই আৰু আজিলৈকে যেনেদৰে আপোনালোকে মোক সাপোৰ্ট দি গৈছে ভিডিও বনাব নেজানিলেও তেনেদৰে আগলেও সাপোৰ্ট দি যাব বুলি আশা থাকিল মোৰ আৰু আশা কৰো মই ভাল ভিডিও লৈ আহিব পাৰো আপোনালোকৰ ওচৰত আৰু যাতে মই ভালকে ভিডিও বনাব পাৰো আগলে তাৰে মোৰ কামনা আৰু আপোনালোকে মোক সহযোগিতা কৰি যাব এনেদৰে আগলে তাৰে মোৰ আশা থাকিল আৰু আজি ভিডিওটো বনোৱা বিশেষ এটা কাৰণ নাই বাট ইন্টাৰেষ্টিং নহব পাৰে বাট ভিডিওটো মানে অলপ বেলেগ মিন্স সকলোৱে জানে গৰমৰ বতৰ এয়া দেখিছে একদম সুপাৰ ৰ'দ গৰমৰ বতৰ আৰু গৰমৰ বতৰত সকলোৱে চাটনি এটা যদি থাকে আহাৰৰ লগত বহুত এটা বেলেগ সোৱাদ তো মই চাটনিৰ ৰেচিপিৰ ভিডিও এটা লৈ আহিছোঁ আজি আশা কৰোঁ সকলোৱে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টৰলৈকে চাব স্কিপ নকৰাকে আৰু যদিহে চাই ভাল পায় দেন লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন আকৌ এবাৰ কৈ দিছোঁ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন পাই থাকে সো বলক ভিডিওটো ষ্টাৰ্ট কৰি দিও আহক কেৰাহী বহাই দিলোঁ এয়া কেৰাহী গৰম হৈ গৈছে বাদামখিনি দি দিছোঁ আজি যিহেতু বাদামৰ চাটনি বনাম যিমানখিনি প্ৰয়োজন সিমানখিনি দি দিম অলপ আমি বাদামখিনি ভাজি ল'ম যিহেতু কেঁচা বাদাম হয় অলপ মিন্স অলপ গৰম হ'লেই হৈ যাব তাৰপিছত আমি মিক্সিত পিচি দিম বাদামখিনি ভাজি লৈছোঁ আমি এয়া বাদামখিনি আমি ভাজি ল'লোঁ এতিয়া নমাই দিম বাদামখিনি এয়া দেখিছে বাদামখিনি ভাজি ল'লোঁ এতিয়া আমি তাৰ পৰা বাকলিখিনি গুচাই ল'ম বাকলিখিনি গুচাই তাৰপিছত আমি মিক্সিত গ্ৰাইণ্ড কৰি দিম এয়া দেখিছে আমি এনেদৰে বাদামখিনি বাকলি এৰাই লৈছোঁ তাৰপাছত ইয়াৰ লগত যিখিনি বস্তু যাব সেইখিনি দেখাই দিছোঁ ইয়াতে লৈছোঁ এটা বিলাহী নহৰু জলকীয়া আদা এটা পিঁয়াজ আৰু জ্বলা যিমান আপোনালোকে খাব পাৰে সেই অনুযায়ী জলকীয়া লৈ ল'ব আমাক যিমান প্ৰয়োজন সিমানখিনি লৈ লৈছোঁ আৰু আপোনালোকে যদি বিলাহী ব্যৱহাৰ নকৰোঁ বুলি ভাবে তেন্তে আপোনালোকে বিলাহীৰ জেগাত নেমু দিব পাৰে লাষ্টত যেতিয়া বাদামখিনি আপোনালোকে মিক্সিত পিচি ল'ব লাষ্টত যেতিয়া খাবলৈ টাইম হ'ব তাৰ আগত নেমুখিনি চেপি আপোনালোকে মিক্স কৰি খাব পাৰে সেনেকুৱাও ভাল লাগে কিন্তু মই বিলাহী দি দিছোঁ আজি চ' চাই গৈ থাকক সোৱাদ অনুযায়ী আমি নিমখো দি দিলোঁ এতিয়া আমি মিক্সিত পিচি ল'ম এয়া দেখিছে ইতিমধ্যে আমাৰ চাটনি একদম ৰেডি খাব পৰা অৱস্থাত ভাতৰ লগত সো গাইজ মোৰ সিম্পল ইজি চাটনি ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদিহে চাই ভাল পালে দেন লাইক কৰিব নাপাহৰিব আৰু যদি নতুন আকৌ এবাৰ কৈ দিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ এবাৰ কৈ দিছোঁ আৰু যোনখিনি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ মই সেইখিনি প্ৰায়ভাগ আমাৰ ঘৰত থাকে আদা নহৰু জলকীয়া পিঁয়াজ বিলাহী সেইখিনি মানে কমন ইনগ্ৰিডিয়েণ্টছ আমাৰ ঘৰত থাকেই প্ৰায়ভাগ ত' সেইখিনিৰে আপোনালোকে বহুত ধুনীয়া এটা ৰেচিপি বনাব মিন্স চাটনি এটা বনাব পাৰে ট্ৰাই কৰি চাব যদিহে আপোনালোকে ট্ৰাই কৰা নাই ত' ট্ৰাই কৰি চাওক বহুত ভাল পাব আৰু ছাজেষ্ট কৰিছোঁ ট্ৰাই কৰিবৰ কাৰণে যদি ট্ৰাই কৰা নাই আগত ভাল পাব চ' আজিলৈ ইমানতে সামৰিছোঁ আজিৰ ভিডিঅ'টো আৰু লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত আশা কৰোঁ সকলোৱে ভালে থাকে ধন্যবাদ